নমস্কাৰ, আজি মই আপোনালোকলৈ চুজিৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে সহজতে বনাই খাব পাৰিব। আলহী আহিলেও তৎক্ষণাত এই চুজিৰ পিঠাটো বনাই দিব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চুজিৰ পিঠাটো বনাবলৈ মই বাতিটোৰে আধা বাতি চুজি মিক্সিত গুড়ি কৰি লৈছোঁ। মিডিয়াম ফ্লেমত চুজিখিনি মই ভাজি ল'ম। কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ ভাজিম। মই চুজিখিনি 4 মিনিট সময় মিডিয়াম ফ্লেমত ভাজি ল'লোঁ। কোনো ধৰণৰ কালাৰ চেঞ্জ হ'বলৈ দিয়া নাই। এতিয়া মই ইয়াতে দি দিম গাখীৰ মই চুজি দিছিলোঁ 1 কাপৰ এবাটিৰ কম, গাখীৰ মই 2 বাটি দিছোঁ। এতিয়া মই ইয়াতে ভালদৰে মিলাই ল'ম। দুচামুচ জোখত ফ্ৰেছ মলাই দি দিম। গোটেইখিনি মই ভালদৰে মিলাই ল'ম। মই চুজি আৰু গাখীৰখিনি ভালদৰে মিলাই ল'লোঁ। কোনো ধৰণৰ গোটা গোটা হ'ব দিব নালাগে। এতিয়া মই নমাই ল'ম। মই ডিছ এখনত নমাই ল'লোঁ। হাতেৰে চুব পৰা অলপ ঠাণ্ডা কৰি ল'ম। এতিয়া মই পিঠাৰ ভিতৰত দিয়া পুৰখিনি ৰেডি কৰি ল'ম। মই নাৰিকলৰ গুড়ি লৈছোঁ। ইয়াতে দি দিম মই চেনি মই 2 চামুচ দি দিছোঁ। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। ইলাইচি গুড়ি অলপ দি দিছোঁ ফ্লেভাৰৰ কাৰণে। ইয়াতে মই ড্ৰাই ফ্ৰুটছ দি দিম। আপোনালোকৰ ওচৰত যি থাকে তাকে দিব পাৰিব। মই কাজু, পিস্তা আৰু বাদাম এইদৰে মিক্সিত গুড়ি কৰি দি দিছোঁ। ইয়াৰেও মই 2 চামুচ দি দিম। গোটেইখিনি মই এবাৰ ইয়াতে ভালদৰে মিলাই ল'ম। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এইপিনে চুজিখিনিও অলপ ঠাণ্ডা হৈছে। এইদৰে অলপ মঠি ল'ম। এইদৰে মই ভালদৰে মঠি ল'লোঁ। মিহিকৈ মঠি ল'ব। ইয়াৰে মই বলছ বনাই ল'ম এইদৰে। মই 4টা বলছ এইদৰে ৰেডি। এতিয়া মই এটা বলছ এইদৰে লৈ ৰুটিৰ দৰে বেলি ল'ম। বেছি পাতলো নকৰোঁ। এইদৰে মই বেলি ল'লোঁ। মই বেছি পাতলো কৰা নাই আৰু বেছি ডাঠো কৰা নাই। এতিয়া মই গিলাচ এটা লৈছোঁ। এইদৰে মই কাটি ল'ম। ছাইডখিনি মই গুচাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম ৰেডি কৰি থৈ দিয়া পুৰখিনি। বেছি নিদিব, কম কমকৈ দিব। এইদৰে দি ছাইডত অলপ এইদৰে পানী দি দিব। এইটো ছাইডৰ পৰা এইদৰে 2টা ছাইড এইদৰে লগাই দিম। অলপ এইদৰে হেঁচি দিম। এইদৰে এটা ৰেডি হৈ গ'ল। কাটা চামুচখনেৰে এইদৰে ছাইডকেইটা অলপ এইদৰে হেঁচি হেঁচি দি যাম। অলপ ডিজাইনৰ দৰে হ'ব, দেখিবলৈও ভাল হ'ব। এইদৰে নিদিলেও কথা নাই। এইদৰে বেছি হেঁচি নিদিব। বেছি হেঁচি দিলে পুৰখিনি ওলাই আহিব পাৰে। এইদৰে মই এটা ৰেডি কৰি ল'লোঁ। এইদৰে মই গোটেইকেইটা ৰেডি কৰি ল'ম। প্ৰথমতে মই এই 6টা ৰেডি কৰি ল'লোঁ। মই গেছত কেৰাহী এখনত ৰিফাইন দিছোঁ। ৰিফাইনখিনি গেছৰ ফ্লেমটো ল' কৰি ৰখাইছোঁ। ৰিফাইনখিনি বেছি গৰম কৰি নল'ব। অলপ গৰম হওঁতে এইদৰে পিঠাকেইটা দি দিব। এতিয়া মই লুটিয়াই দি যাম এইদৰে।
এয়া মোৰ প্ৰথম পিঠাকেইটা ৰেডি হৈ গ'ল। এয়া মই নমাই ল'ম। এতিয়া মই ছেকেণ্ড পিঠাকেইটাও এইদৰে দি যাম। এয়া মোৰ চুজিৰ পিঠা ৰেডি হৈ গ'ল। ইয়াত আপোনালোকে ইচ্ছা কৰিলে চুগাৰ চিৰাপ এটা বনায়ো ওপৰত এইদৰে দি খাব পাৰিব। একাপ চেনি একাপ পানী দি উতলাই 3 মিনিট সময় মিডিয়াম ফ্লেমত উতলাই এইদৰে চুগাৰ চিৰাপটো ৰেডি কৰিও খাব পাৰিব আৰু মিঠা নোখোৱাই এইদৰেও খাব পাৰিব। আপোনালোকে যিটো ভাল পায় ঠিক তেনেদৰে খাব পাৰিব। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।